সৰুপথাৰ সমজিলা প্ৰশাসনৰ যান-বাহন চলোৱা সকলো জনসাধাৰণক তলাচি পথচাৰী আৰু মটৰচাইকেল আৰোহীৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে আৰক্ষী আৰু আবকাৰী বিভাগৰ সহযোগত সৰুপথাৰ সমজিলাৰ বিভিন্ন প্ৰান্তত পথ সুৰক্ষাৰ অভিযান নিয়মীয়াকৈ চলি আছে। সৰুপথাৰ সমজিলা প্ৰশাসনে যান-বাহন চলোৱা সকলো জনসাধাৰণকে হেলমেট পৰিধানকে ধৰি যান-বাহন আইন কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনাইছে। সৰুপথাৰ সমজিলাৰ প্ৰশাসনে সৰুপথাৰ, বৰপথাৰ, উৰিয়ামঘাট আদি বিভিন্ন ঠাইত সন্ধিয়া হেলমেট পৰিধান নকৰা ব্যক্তিক জৰিমনা অবিহতে ঠাইতে হেলমেট ক্ৰয় কৰাই পিন্ধি যাবলৈ আদেশ দিয়ে। বৰপথাৰত সৰুপথাৰ ৰাজহ চক্ৰ বিষয়া মনোজ কুমাৰ দলেৰ নেতৃত্বত আৰু বৰপথাৰ আৰক্ষী তথা আবকাৰী বিভাগৰ সহযোগত নিয়মীয়া তালাচী চলি আছে। দেখিছোঁ যে অক্টোবৰ মাহত আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত বহুত ইয়াং ল'ৰা ছোৱালী বাইক এক্সিডেণ্টত ঢুকাইছে আৰু আমি সৰুপথাৰ সমজিলাতো আমি দেখিছোঁ যে অক্টোবৰ মাহত 3জন বিল' 28 ঢুকাইছে আৰু প্ৰায় সঘনাই আমি এক্সিডেণ্ট দেখি আছোঁ। দুটা বস্তুৰ কাৰণে হৈছে, এটা হ'ল তেখেতসকলে হেলমেট পৰিধান নকৰে আৰু এটা বস্তু হ'ল অভাৰ স্পীডিং আৰু আমাৰ ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ ইছ্যুটো আছেই ৰাতি। গতিকে এইবাৰ আমি আজি আমাৰ 3 দিন হৈছে সৰুপথাৰ, বৰপথাৰ, আমাৰ দুটা মিউনিচিপাল বৰ্ড এৰিয়া প্লাছ আমাৰ যিখিনি ৰুৰেল এৰিয়া আছে, আমি মেজিষ্ট্ৰেটসকল আৰু আমাৰ এডমিনিষ্ট্ৰেশ্যন, সৰুপথাৰ এডমিনিষ্ট্ৰেশ্যন আৰু আমাৰ পুলিচ লগত আমি মিলি পেলাই আৰু এক্সাইজ ডিপাৰ্টমেণ্ট লৈ আমি যুটীয়াভাৱে ৰাইজক এটা সজাগতা ক্ৰিয়েট কৰিব বিচাৰিছোঁ যে ৰাইজে হেলমেট কিয় পিন্ধিব লাগে আৰু হেলমেট পিন্ধাটো বাধ্যতামূলক এজ পাৰ ল'। গতিকে আমি ইয়াত বহুতে দেখোঁ যে ছিংগল হেলমেট পিন্ধে, ডাবল হেলমেট নিপিন্ধে। পিলিয়ন ৰাইডাৰ্ছে যে হেলমেট পিন্ধিব লাগে সেই বস্তুটো এতিয়া ৰাইজে বুজি পাইছে আৰু আমি এই এনফৰ্চমেণ্ট ড্ৰাইভটো এইটো কৰিছোঁ যাতে আমি জীৱন ৰক্ষা কৰিব পাৰোঁ, যাতে এক্সিডেণ্টত মানুহ নমৰে আৰু যাতে সৰু ল'ৰা ছোৱালীবিলাকে অভাৰ স্পীডিং কৰি নিজেও বহুত ফেমিলি ল'ৰা ছোৱালী এজন আছিলে এনেকৈ ঢুকাইছে। গতিকে আমি সেই বস্তুখিনি ৰোধ কৰিব বিচাৰিছোঁ। এইটো আমাৰ ফালৰ পৰা প্ৰচেষ্টা, আমি মাঘ বিহুলৈকে আমি চলাই থাকিম, এইটো আমাৰ প্ৰচেষ্টা। এতিয়া এই 3 দিনত মই দেখিছোঁ যে মানুহখিনি বৰপথাৰ, সৰুপথাৰত হেলমেট পিন্ধা আৰম্ভ কৰিছে ৰাইজে আৰু ইয়াত ডাবল হেলমেটটো বহুত কমেই পিন্ধিছিলে। এতিয়া আমি সকলোৱে দেখিছোঁ যে এই সজাগতা আমি এই এনফৰ্চমেণ্ট ড্ৰাইভটো কৰাৰ কাৰণে ৰাইজে হেলমেট পিন্ধি আছে। আমি হেলমেট পইণ্টটো খুলি দিছোঁ ইয়াতে, আপোনালোকে দেখিছে চেল পইণ্টটো। ইয়াত যিসকলে হেলমেট নিপিন্ধাকৈ আহিছে আমি তেখেতলোকক এৰি দিয়া নাই, আমি তেখেতলোকক ফাইন লোৱা নাই, খালি আমি হেলমেটটো কিনি পেলাই যদি নাই ঘৰত তেতিয়াহ'লে হেলমেটটো ইয়াৰ পৰাই কিনি তেখেতলোকক আমি ইয়াৰ পৰা যাব দিছোঁ। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।